মন্দিৰৰ পৰা আহিলোঁ আৰু মন্দিৰৰ পৰা আহি ডাইৰেক্ট মানে পাকঘৰত সোমালোঁ যিহেতু ৰাতিপুৱা লঘোণে গৈছিলোঁ আৰু মানে ভাত আঞ্জা ৰান্ধাৰ ঠাণ্ডাতে মোৰ এনেকুৱা অৱস্থা হৈছে গমেই নাপাওঁ আৰু দেৱলতা বাইদেউৰ দৰে বাইদেৱে হ'ব না ভণ্টিয়ে হ'ব বয়সত ডাঙৰ নে সৰু নাজানো কিন্তু বাইদেউ বুলি ক'লোঁ দেৱলতা বাইদেউৰ দৰে মন্দিৰৰ পৰা আহি এয়া পূৰা বইল বনাইছোঁ এয়া ভাতকেৰেলা দিছোঁ পিঁয়াজো এটা কাটি দিছোঁ কিন্তু বইল নিমখ দিছোঁ আৰু এয়া হ'ল ভেন্দি দিছোঁ অমিতাও আছিল অমিতা দিব পাৰিলোঁ হয় কিন্তু অমিতা নিদিলোঁ অমিতা মানে কাটপাৰ সময় নাই আৰু দুটা ডাঙৰ ডাঙৰ অমিতা আছে এইপিনে তলত থৈ দিছোঁ অমিতা এই দুটা অমিতা ঘৰৰে অমিতা আমাৰ আৰু এয়া ধুনীয়াকৈ উতলাহি আছে আচলতে বইলে খাব লাগে বইল খালে স্কিনো ভালে থাকে আৰু বহুত বেমাৰ আজাৰো ভালে থাকে মানে পূৰা বইল খালে শৰীৰটো সুস্থ হৈ থাকে আৰু বেমাৰ আজাৰ নহয় যিহেতু তেলটো ইমান ভাল নহয় তেল খোৱাটো সেইকাৰণে আজিকালি বেছিভাগ আমিও বইলে খাওঁ মানে বইল খাইয়ে ভাল পোৱা হৈছোঁ আৰু খাই খাই আৰু এনেকৈ দালিতে চবখিনি দি দিছোঁ আৰু ধুনীয়াকৈ পিটিকা বনাইও খাব পাৰে কাঁচা জ্বালা কাঁচা পিঁয়াজ কাটি দি পিটিকা বনাই খালে বহুতে ভাল লাগে